হেল্ল' দোস্ত, আজি এটা আপোনালোকক জনাই আছো যে ঘৰত কিছুমানে মটৰটো আপোনাৰ ইউজ নকৰি পেলাই ঘৰত মটৰ থৈ দিয়ে। এসপ্তাহ 10 দিন থৈ দিয়াৰ পিছত কি হয়, আপুনি কিবা দৰকাৰ হৈছে আপুনি মটৰটো লগাবৰ কাৰণে, তেতিয়া কি কৰে, মটৰটো আপোনাৰ নুঘূৰে। যেতিয়া নুঘূৰে তেতিয়া আপোনালোকে ভাবে যে মটৰ কিবা বেয়া হৈ গ'ল বা জ্বলি গ'ল বা কিবা হৈছে, মানে মনত বহুত ভাৱ লৈ লয়। এবাৰ আপোনালোকে কি কৰে, মটৰ দোকানত লৈ যায়। দোকানত লৈ গ'লে আপোনাৰ খুলি মেলি মানে আপোনাৰ ধৰি লওক মেকানিকে আপোনাৰ কিবা এটা মানে বিল বনায়। সেইকাৰণে মই ভাবিছোঁ যে এই মটৰৰ বিষয়ে এটা ভিডিঅ' বনাই দিওঁ, সকলোৱে যাতে জানে যে মটৰটো এসপ্তাহ কাৰণে থৈ দিলে মটৰ একো নহয়, বেয়া নহয়, নিজেই ভাল কৰিব পাৰিব। সেইকাৰণে বোলো ৰাইজক মই এইটো মানে জনাই দিওঁ যে মটৰটো নিজে যাতে ভাল কৰি পেলাই চলাব পাৰে, মেকানিকৰ তাত যাতে আহিব নালাগে, কিয়নো চবেই এক সমান নহয়, সব মানুহ মনটো একে নহয়। সেইকাৰণে আপোনালোকে কি কৰিব, প্ৰথমে মটৰটো ঘৰতে আপুনি ধৰি লওক ফিটিং হোৱা আছে, ঘৰত যিটো আপোনাৰ টেংকিত পানী উঠায়, যিখিনিত ফিটিং কৰি থোৱা, তাতে আপুনি পিছৰ বেক চাইডটো কভাৰটো খুলি পেলাই আপোনাৰ এই বেক চাইডৰ কভাৰটো খুলিয়ে ধুনীয়াকৈ এই নটকেইটা অলপ ঢিলা দিলে, নটখিনি গোটেইখিনি খুলিব নালাগে, আপুনি ঢিলা দি পেলাই এইটো ওলালে। এতিয়া আপুনি কি কৰিলে, লাইন দিলে মটৰটো আপুনি কি কৰিলে, আপুনি ধৰি লওক লাইন দি পেলাই চেক কৰিলে যে এতিয়া চাওক মই লাইন দিলোঁ, মটৰ চলা নাই, তাৰমানে কি হ'ল, মটৰটো জাম হৈ গ'ল। আপোনালোকে এই অইল চেলটো আছে যে এইফালে, অইল চেলটো ধৰি লওক ঘৰত আপোনাৰ কিবা খোৱা তেল হওক বা নাৰিকল তেল হওক বা মবিল আছে যদি, এইফালে অলপ চেপে দি পেলাই কিবা বস্তু দি পেলাই অলপ তেল দি দিলে, তেল অলপ দিলে, আপুনি তেলটো দি পেলাই আপুনি হাতুৰি দি পেলাই এনেকৈ টঙিয়াই দিলে ফেনটো আপোনাৰ ফ্ৰী হৈ গ'ল। যেতিয়া আপোনাৰ মটৰটো, তেতিয়া আপোনাৰ ধৰি লওক ঘৰৰ বোৰ্ডতে আপোনাৰ চুইচটো কানেকশ্যন দিয়া আছে। কি কৰিব, মটৰটো আগত ধৰি লওক চুইচটো অন কৰিলে, মই এইটো চিৰিজ বোৰ্ডৰ পৰা লাইন দি আছোঁ, এইটো চাওক এই মটৰ চলি গ'ল। এইখিনিৰ কাৰণে আপোনাৰ কি হয়, কিমান কষ্ট হয়, এই নাটবোৰ খুলিব লাগে, খুলি পেলাই আপোনাৰ নাটবোৰ যেতিয়া খুলিব যায় তেতিয়া প্ৰায় মানুহে নটটো ছিগি যায়। ইয়াৰ পৰা ছিগি গ'লে ৱেল্ডিং দোকানত লৈ যাব লাগে, ইয়াৰ পৰা আপুনি স্পট ধৰাই উঠাব লাগে। এই নটটো খুলিলে দোকানত লৈ গ'লে আপোনাৰ 50 টকা বা 100 টকা খৰচ হৈ গ'ল, টাইমটো আপোনাৰ লছ হৈ গ'ল। সেইকাৰণে আপুনি সেইখিনি নকৰি পেলাই মই যিখিনি বস্তু দেখুৱাইছোঁ এইখিনি বস্তু আপোনালোকে ফ'ল' কৰিব। এইখিনি বস্তু আপোনালোকে কাম কৰিলে মটৰটো ৰানিং হৈ যাব। আৰু এইটো ভিডিঅ'টো মই কৰিছোঁ যে আপোনাক মানে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, সকলোৱে যাতে জানে, তেতিয়া আপোনাৰ মানুহৰ সহজ হৈ যাব এইখিনি কাম।